বহুত মাক দেউতাকৰো এটা ভুল ধাৰণা আছে, কিছুমান শিক্ষকৰো এটা ভুল ধাৰণা আছে, ল'ৰা ছোৱালীবিলাকৰো ভুল ধাৰণা আছে যে মই যদি বাহিৰা কিতাপ, গল্প, কবিতা, উপন্যাস এইবিলাক যদি পঢ়িবলৈ লওঁ তেতিয়া মোৰ স্কুলৰ পঢ়া শুনাবোৰত ক্ষতি হৈ যাব নেকি? নহয়, কিয় নহয় জানানে? মই যে অলপ আগতে ক'লোঁ দা কটাৰীৰ যে ধাৰ, সেই যে ধাৰ নাইকিয়া হৈ যায়, আমি তেতিয়া কি কৰোঁ? তেতিয়া ধাৰ দিওঁ নহয়। সেই যে ধাৰ দিওঁ, এনেকৈ ঘঁহি ঘঁহি ধাৰ দিওঁ যে আমাৰ মগজুৱে যেতিয়া বাহিৰা কিতাপবিলাক পঢ়ে মগজুটোও তেনেকৈ চোকা হয়। সেয়ে এনেই যদি তুমি যিটো কথা 10 মিনিটত বুজা নাছিলা 10 মিনিট লাগিছিল বুজিবলৈ, বাহিৰা কিতাপ পঢ়ি থকা মগজুৰ ল'ৰা ছোৱালীয়ে 2 মিনিটতে বুজি পাব। সেইকাৰণে আমাৰ মগজুটো চোকা কৰি ৰাখিবৰ কাৰণেও আমি কিতাপ পত্ৰ পঢ়িব লাগে। এইখিনিয়ে মই তোমালোকক ক'লোঁ। ধন্যবাদ।